তৈলনগৰী দুলিয়াজান চহৰৰ উন্নয়নৰ নমুনা দেখিলে আপোনাৰ চকু কপালত উঠিব। আপুনি মই কেতিয়াও নেদেখা দৃশ্য দেখুৱাম আজি। দুলিয়াজানৰ মাষ্টাৰপাৰা অঞ্চলটোৰ পৰিৱেশ দেখিলে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হ'ব যে বিজেপি চৰকাৰে দাবী কৰা উন্নয়নৰ নমুনা এয়াই নেকি? উক্ত বৃহত্তৰ অঞ্চলটো বছৰৰ ৮টা মাহেই এনেদৰে পানীৰ তলত ডুব গৈ থাকে। এক কৰ্তব্যময় পৰিৱেশৰ মাজত জনসাধাৰণে পানীৰ মাজতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। স্থানীয় ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক তেজৰ গোৱালা, ৰাজ্যসভাৰ সাংসদ তথা দুবাৰকৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালক আবেদন নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মই প্ৰগতি মালাগাৰ কৈছো, মাষ্টাৰপাৰাৰ পৰা কৈছো। আমাৰ ৰাস্তাটো ইমান বেয়া, মানে ওলাবই নোৱাৰি। এই সববাৰে আমি ভোটটো দি থাকো, কিন্তু ভোট দিও তাৰপিছত ভোট লৈ সব জয়যুক্ত হৈ যায় সব, তাৰপিছত একো ৰাস্তাৰ খবৰে নাই। আমি ৰাতিপুৱা হলে ওলাব নোৱাৰি, বৰষুণ পৰিলেতো ওলাবই নোৱাৰি ৰাস্তাৰ পৰা। ল'ৰা ছোৱালী স্কুল যাব নোৱাৰি, ইমান অসুবিধা, গাড়ী যাব নোৱাৰি, বাইক উল্টাই যায়, ইমান অৱস্থা, মানে ৰাস্তাটো ভাঙা, ইমান বেয়া। কেতিয়াও নাহে কোনো ঠিক কৰে। আমি এনেকাই আজি কিমান বছৰ ধৰি এনেকাই ৫-৬ বছৰ ধৰি এনেকাই চলি আছো আমি। ইফালে দুলিয়াজানত মহাৰত্ন কোম্পানী, অইল ইণ্ডিয়া লিমিটেড, ৰাজ্যৰ অতি লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেড, DNPL, BCPL, নিপকো আদি বিভিন্ন লাভজনক উদ্যোগ প্ৰতিষ্ঠান থকাৰ পাছতো একাংশ লোকৰ এনে দুৰ্দশা সঁচাকৈ চিন্তনীয় বিষয়লৈ পৰিগণিত হৈছে। তথাপিও পানী জমি থাকে, সৰু সৰু ল'ৰা ছোৱালীটো কোচত কৰি স্কুললৈ যাব লাগে। মানে যিমানখিনি পানী আহে সেইখিনি পানী মানে ড্ৰেইনখন কভাৰ কৰিব নোৱাৰে, সেইকাৰণে পানী ওপৰলৈ আহি যায়। আৰু ওলোৱা যোৱা ৰাস্তাখন ইমানেই সৰু যে মানে এইখিনি পানী পটককে ওলাব নোৱাৰে, সেইকাৰণে মানে আমাৰ ঘৰৰ ভিতৰলৈ পানীটো বেক মাৰে। কেতিয়াবাতে কমপ্লেইন দিয়া হৈছিলে, আমাৰ নলাৰ কাৰণে কোৱা হৈছিলে, কিন্তু কোনো ৰেছপন্স দিয়া নাই এতিয়ালৈকে। আমিতো বহুত কষ্টত চলি আছো, এইফালে পানী হৈ যায়, কিছুমান ঘৰতো এতিয়াও পানী ডুবি আছে। ইহঁতে ভিতৰত গ'লে আপুনি গম পাব কিমান কষ্টত আছে ইহঁতে। তো সেইকাৰণে ৰিকুৱেষ্ট কৰি আছো, কাইণ্ডলি অলপ আমাক সহায় কৰিবলৈ আৰু এইফালে ৰাস্তাকেইটা ভালকে বনাবলৈ, তেতিয়া আমি চবে ভালকে খোজকাঢ়িব পাৰিম, যাব পাৰিম।